দৰঙৰ সমতিয়া পাৰাত অহা 22 আৰু 23 মাৰ্চত অনুষ্ঠিত হ'ব অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠীৰ সন্মিলনৰ 106 সংখ্যক বাৰ্ষিক অধিৱেশন। অধিৱেশনৰ যাৱতীয় কাম-কাজসমূহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে দৰং ওদালগুৰি জিলাৰ প্ৰায় 30,000 জ্ঞাতিক আদৰিবলৈ সাজু কৰি তোলা হৈছে সমতিয়াপাৰা গোবৰ্ধনপাৰ শিৱ মন্দিৰ প্ৰাংগণৰ কিৰণ চন্দ্ৰ চহৰীয়া সোঁৱৰণী ক্ষেত্ৰ। আনহাতে কলিতা জনগোষ্ঠী সন্মিলনৰ যুৱ মঞ্চ উপ সমিতিয়ে গ্ৰন্থ বিপণীৰ লগতে পোনপ্ৰথমৰ বাবে অসমীয়া কেলেণ্ডাৰ প্ৰকাশৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও 23 মাৰ্চৰ নিশা 10,000 বন্তিৰে দৰঙী কলিতাসকলৰ গৌৰৱ প্ৰভা শীৰ্ষক এলানি কাৰ্যসূচীৰ জৰিয়তে 10,000 বন্তিৰে আলোকপাত হ'ব সমগ্ৰ সমতিয়াপাৰা। দেওমৰ নৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, JNKD নিউজ। ইতিমধ্যে সমতিয়াপাৰা গোবৰ্ধনপাৰ শিৱ মন্দিৰ প্ৰাংগণত অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ 106 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে। দেওধনীঘাট শাখাৰ উদ্যোগত হ'বলগীয়া এই অধিৱেশনে আমাৰ সমগ্ৰ কলিতা কুললৈ কিছু বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। বিশেষকৈ অবিভক্ত দৰঙৰ কলিতা কুলৰ যুৱকসকলক লৈ সংগঠিত হোৱা অঞ্চলটিৰ সৰ্ববৃহৎ জনগোষ্ঠীয় যুৱ মঞ্চ কলিতা জনগোষ্ঠীৰ যুৱ মঞ্চ উপ সমিতি আৰু এই উপ সমিতিয়ে এইবেলি এই অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাটাও বিশেষ কাৰ্যসূচী ৰূপায়ণৰ কথা চিন্তা চৰ্চা কৰিছে। ইয়াৰে ভিতৰত কলিতাসকলৰ শৌৰ্য বীৰ্য গৰিমা ঐতিহ্যক পৰিস্ফুট কৰিব পৰাকৈ এখনি অসমীয়া কেলেণ্ডাৰ প্ৰকাশৰ দিহা কৰা হৈছে। ইতিমধ্যে কেলেণ্ডাৰ আমাৰ প্ৰায় প্ৰকাশৰ প্ৰায় সম্পন্ন হৈছে। আমাৰ প্ৰতিনিধি সভাতে এই কেলেণ্ডাৰখন উন্মোচন কৰা হ'ব। তাৰ লগতে গ্ৰন্থ বিপণীৰ ব্যৱস্থা কৰা হৈছে যুৱ মঞ্চৰ তৰফৰ পৰা। আৰু লগতে আমাৰ 23 তাৰিখৰ সন্ধিয়া 23 মাৰ্চৰ সন্ধিয়া 6 বজাত 10 সহস্ৰ বন্তিৰে দৰঙী কলিতাৰ গৌৰৱ প্ৰভা শীৰ্ষক আমাৰ এক কাৰ্যসূচী থাকিব, য'ত 10,000 বন্তিৰে এই সমগ্ৰ সমতিয়াপাৰা আলোকিত হৈ উঠিব আৰু তাৰ জৰিয়তে সমগ্ৰ কলিতা কুলৰ যি শক্তি শৌৰ্য বীৰ্যৰ লগতে ঐতিহ্য সংস্কৃতি সকলোবিলাক নিশ্চয় পৰিস্ফুট হ'ব আৰু কলিতাসকলক আগন্তুক সময়ত এক প্ৰাপ্তিৰ বাট বা ভৱিষ্যত প্ৰাপ্তিৰ বাট মুকলি কৰাৰ ক্ষেত্ৰত আমাক সংগঠিত হোৱাত এই কাৰ্যসূচীসমূহে নিশ্চয় সহায় কৰিব। আৰু দেওধনীঘাট শাখাৰ যি আহ্বায়ক নমস্কাৰ, আমাৰ এই সমতিয়াপাৰা গোবৰ্ধনপাৰ শিৱ মন্দিৰ প্ৰাংগণত কিৰণ চহৰীয়া সোঁৱৰণিৰ ক্ষেত্ৰত অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ 106 সংখ্যক বাৰ্ষিক অধিৱেশনখিনি ইতিমধ্যে মাত্ৰ এটা দিন পিছতেই আৰম্ভ কৰা হ'ব। ইয়াত আমাৰ দৰং জিলা আৰু ওদালগুৰি জিলাৰ সমূহ কলিতা জ্ঞাতিবৰ্গৰ লগতে আমাৰ যিখিনি জাতি জনগোষ্ঠীৰ ব্যক্তি আছোঁ, এই আটাইখিনিৰ এটা বিশেষ সমাগম হ'ব। এই সমাগমত দুটা দিনৰ কাৰ্যসূচীত আমি আশা কৰিছোঁ প্ৰায় 30,000তকৈ কেতিয়াও কম নহয়। ইমানখিনি ব্যক্তিৰ জনসমাগমত আমি তেখেতসকলক আদৰিবৰ কাৰণত দেওধনীঘাট শাখাৰ সমূহ জ্ঞাতি তথা এই সমতিয়াপাৰা অঞ্চলৰ সমূহ ব্যক্তিয়েই আজি প্ৰায় এমাহ ধৰি বিভিন্ন কাম কাজত আচলতে বৰ্তি হৈ আছোঁ। আৰু এতিয়া প্ৰস্তুতি আমাৰ তুংগত। অতি কম সময়ৰ ভিতৰত ৰাতি দিন একাকাৰ কৰি আমাৰ টেণ্ট হাউচ অন্যান্য সজ্জিত যিখিনি আমাৰ সামগ্ৰী আনিব লাগে, সেই সকলোখিনি ক্ষেত্ৰতে সকলো মানুহে চকুত টোপনি নোহোৱা অৱস্থা এটাত পৰিণত হৈছে। আৰু এতিয়া আমি প্ৰায়খিনি প্ৰস্তুতি আগবাঢ়িছোৱে। মাত্ৰ এটা দিনৰ অপেক্ষা। আমি ইয়াৰ পিছতেই আমি ৰাইজক জ্ঞাতিক আচলতে আদৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। প্ৰভু ভগৱন্তই সেইখিনি আমাক সাহস দিয়ক। আৰু প্ৰকৃতিৰ ওচৰতো আমি অনুৰোধ কৰিছোঁ যাতে সুন্দৰ এটা প্ৰকৃতিৰ বাতাবৰণেৰে আমি এই বিশেষ অনুষ্ঠানখন সফলমণ্ডিত কৰিব পাৰোঁ। দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ 106 সংখ্যক অধিৱেশনখনি এইবেলি সমতিয়াপাৰা গোবৰ্ধন শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আৰু ইতিমধ্যে আমাৰ অভ্যৰ্থনাৰ দায়িত্বত আমি যিসকল ব্যক্তি আছোঁ, সেই আটাইবিলাকে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছোঁ আৰু সকলো কাম প্ৰায় আগবাঢ়িছেই। ইতিমধ্যে আমাৰ ভোজনালয়, ভোজঘৰ, চাহ খোৱা ঘৰ আদি সকলোবিলাক কাম সম্পূৰ্ণ হৈছে। ইতিমধ্যে আমাৰ 30টা চৌকাযুক্ত এটা পাকঘৰ বনোৱা হৈছে আৰু আমি আশা ৰাখিছোঁ আমাৰ 30,000তকৈও অধিক লোকে এই দুদিনৰ ভিতৰত আমাক সংগ দিব আৰু এই আটাইখিনি ব্যক্তিকে আমি সুন্দৰভাৱে আপ্যায়ন কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ কাইলৈৰ পিছত শনিবাৰৰ দিনা 22 তাৰিখৰ দিনা প্ৰতিনিধি সভা হ'ব আৰু বিভিন্ন গেট
স্তম্ভন হ'ব আৰু সেইবিলাকৰ পিছত আমাৰ প্ৰতিনিধি সভা হ'ব আৰু প্ৰতিনিধি সভাৰ সভাপতিত্ব কৰিব আমাৰ জিলা সভাপতি মাননীয় ৰামচন্দ্ৰ ছয়াদেৱে আৰু অহা 23 তাৰিখে মুকলি সভা হ'ব আৰু মুকলি সভাৰ আগতেই এটা বৰ্ণাঢ্য শোভাযাত্ৰাৰ ব্যৱস্থা কৰা হৈছে আৰু এই কাৰ্যসূচীত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব কমলেশ কলিতা ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ।